ত্ৰিবেণী ফটোদল সাহিত্য সভাৰ সহযোগত কামৰূপ জিলা সাহিত্য সভাৰ দ্বিবাৰ্ষিক দ্বাদশ ভাগী এইবুলি আমাৰ দক্ষিণ ৰঙিয়াৰ নেট পান কেন্দ্ৰ ডিমুত যোৱাকালি 27 আৰু 28 ডিচেম্বৰ তাৰিখে বিস্তৃত বৰ্ণাঢ্য আৰু প্ৰতিনিধি সভাৰে আয়োজন কৰা হৈছিলে। ইতিমধ্যে আজি মুকলি সভা সভাত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা আৰু সাহিত্য সভাত ডিমুৰ যি অধিৱেশনত কেইবাজনো সাহিত্যনগৰী সাহিত্যিক উপস্থিত থাকি চিৰস্মৃতি আৰু অনুকীয়াল কৰাৰ কাৰণে যি প্ৰয়াস চলাইছে মই কামৰূপ জিলা সাহিত্য সভাক ধন্যবাদ জনাইছো। লগতে অসম সাহিত্য সভাই জন্মকালৰ এজন নাও এই মুহূৰ্তলৈকে জাতিৰ মাত মাতি আছে। জাতিৰ বিগতৰ সময়ত যদি কোনোবা ভাষা হৈছে একত্ৰিত হোৱাৰ প্ৰয়াস চলাইছে। অসম আন্দোলনতো সাহিত্য সভাৰ অৱদান আছে আৰু নিশ্চিতভাৱে জাতি গঠন প্ৰক্ৰিয়াত সদায় অকল চিৰশ্ৰেণী ভাষাজনক অসমীয়া জাতিক প্ৰবুদ্ধ কৰাৰ কাৰণে সাহিত্য সভাই কাম কৰিব। দাদা অমিত শ্বাহ ডাঙৰীয়া আহি আছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, শ্বাহ ডাঙৰীয়া আমাৰ গৃহমন্ত্ৰী আমাৰ জ্যেষ্ঠ নেতা আহিব। অহাকাইলৈ এটা ডাঙৰ অনুষ্ঠান আছে। মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বৰদোৱা প্ৰদূষক আধুনিক ৰূপত মাননীয় মুখ্যমন্ত্ৰী মমতা সজাই পৰাই তুলিছে। তাৰ আনুষ্ঠানিক উদ্বোধন হ'ব। লগতে গুৱাহাটীত শ্ৰীকৃষ্ণ কলা কেন্দ্ৰ নামৰ প্ৰেক্ষাগৃহ আমি চবেই লোকাৰ্পণ কৰি অসমবাসীৰ হাতত। দাদা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অগপ আৰু বিজেপিৰ মিত্ৰতাৰ আলোচনা অসমতে হ'ব। মহোদয় যি কৈছে সেয়াই আৰু আজিৰ পৰা টিফিন বৈঠক আৰম্ভ হৈছে। হয় হয়, আমাৰ যিহেতু সমাগত মানে বিধানসভা নিৰ্বাচন লোকসভাত আমি অভূতপূৰ্ব সাফল্য পাইছোঁ, অসমৰ ৰাইজৰ আশীৰ্বাদ পাইছোঁ আৰু নিশ্চিতভাৱে বিধানসভা নিৰ্বাচনো আহি আছে। প্ৰতি আমাৰ বিভিন্ন ধৰণৰ সংগঠনৰ কাম থাকে। এই সংগঠনৰ কাম হিচাপে আমাৰ চৌপাল বৈঠক, চোতাল বৈঠক, টিফিন বৈঠক বা গ্ৰুপ বৈঠক এনেকুৱা বিভিন্ন ধৰণৰ বৈঠক চলি আছে। ত্ৰিবেণী ফটোদল সাহিত্য সভাৰ সহযোগত কামৰূপ জিলা সাহিত্য সভাৰ দ্বাদশ ভাগী এইবুলি আমাৰ দক্ষিণ ৰঙিয়াৰ নেট পান কেন্দ্ৰ ডিমুত যোৱাকালি 27 আৰু 28 ডিচেম্বৰ তাৰিখে বিস্তৃত বৰ্ণাঢ্য আৰু প্ৰতিনিধি সভাৰে আয়োজন কৰা হৈছিলে। ইতিমধ্যে আজি মুকলি সভা সভাত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা আৰু সাহিত্য সভাত ডিমুৰ যি অধিৱেশনত কেইবাজনো সাহিত্যনগৰী সাহিত্যিক উপস্থিত থাকি চিৰস্মৃতি আৰু অনুকীয়াল কৰাৰ কাৰণে যি প্ৰয়াস চলাইছে মই কামৰূপ জিলা সাহিত্য সভাক ধন্যবাদ জনাইছো। লগতে অসম সাহিত্য সভাই জন্মকালৰ এজন নাও এই মুহূৰ্তলৈকে জাতিৰ মাত মাতি আছে। জাতিৰ বিগতৰ সময়ত যদি কোনোবা ভাষা হৈছে একত্ৰিত হোৱাৰ প্ৰয়াস চলাইছে। অসম আন্দোলনতো সাহিত্য সভাৰ অৱদান আছে আৰু নিশ্চিতভাৱে জাতি গঠন প্ৰক্ৰিয়াত সদায় অকল চিৰশ্ৰেণী ভাষাজনক অসমীয়া জাতিক প্ৰবুদ্ধ কৰাৰ কাৰণে সাহিত্য সভাই কাম কৰিব। দাদা অমিত শ্বাহ ডাঙৰীয়া আহি আছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, শ্বাহ ডাঙৰীয়া আমাৰ গৃহমন্ত্ৰী আমাৰ জ্যেষ্ঠ নেতা আহিব। অহাকাইলৈ এটা ডাঙৰ অনুষ্ঠান আছে। মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বৰদোৱা প্ৰদূষক আধুনিক ৰূপত মাননীয় মুখ্যমন্ত্ৰী মমতা সজাই পৰাই তুলিছে। তাৰ আনুষ্ঠানিক উদ্বোধন হ'ব। লগতে গুৱাহাটীত শ্ৰীকৃষ্ণ কলা কেন্দ্ৰ নামৰ প্ৰেক্ষাগৃহ আমি চবেই লোকাৰ্পণ কৰি অসমবাসীৰ হাতত। দাদা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অগপ আৰু বিজেপিৰ মিত্ৰতাৰ আলোচনা অসমতে হ'ব। মহোদয় যি কৈছে সেয়াই আৰু আজিৰ পৰা টিফিন বৈঠক আৰম্ভ হৈছে। হয় হয়, আমাৰ যিহেতু সমাগত মানে বিধানসভা নিৰ্বাচন লোকসভাত আমি অভূতপূৰ্ব সাফল্য পাইছোঁ, অসমৰ ৰাইজৰ আশীৰ্বাদ পাইছোঁ আৰু নিশ্চিতভাৱে বিধানসভা নিৰ্বাচনো আহি আছে। প্ৰতি আমাৰ বিভিন্ন ধৰণৰ সংগঠনৰ কাম থাকে। এই সংগঠনৰ কাম হিচাপে আমাৰ চৌপাল বৈঠক, চোতাল বৈঠক, টিফিন বৈঠক বা গ্ৰুপ বৈঠক এনেকুৱা বিভিন্ন ধৰণৰ বৈঠক চলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।